is Dhonjit Deka and I welcome you to this YouTube channel Reaction Concept. So last class আমি পঢ়িছিলো যে এটমিক মাস আৰু মাস কনসেপ্টৰ কনসেপ্টটো তাৰ আগতে আমি ৰাডাৰ ফটোৰ এটমিক মডেল আৰু থমছমৰ এটমিক মডেলৰ কথা বেসিক যেটা এটমিক মডেল ফার্স্ট প্ৰথমতে যেটা ডিসকভাৰি হৈছিল সেই বিষয়ে আমি আলোচনা কৰিছিলো হেকেটা এটমিক মডেলৰ কিছুমান ড্ৰব্যাক আছিল হয় হিয়াতে কিছুমান এটমিক ষ্ট্ৰাকচাৰৰ কথা যেতিয়া আলোচনা কৰে হিয়াতে বৰ্ণনা দিয়ে তেতিয়া কিছুমান হিয়াতৰ ড্ৰব্যাক থাকে ৰাডাৰ ফটোে কি কৰিব পৰা নাছিল যে এটম এটাৰ যেটো ষ্টেবিলিটি হয় সেই ষ্টেবিলিটিটো তা এক্সপ্লেইন কৰিব পৰা নাছিল হে যিবোৰ ড্ৰব্যাক হয় সেই ড্ৰব্যাক সমূহ সাইন্টিস্টসমূহে আতৰ কৰিবৰ কাৰণে এলিমিনেট কৰিবৰ কাৰণে এটাৰ পিছত এটা এক্সপেৰিমেন্ট কৰি গৈ আছিল সেই এক্সপেৰিমেন্টবোৰ কৰি গৈ থাকোঁতে এনেকুৱা কেইটামান ফাইন্ডিংছ পালে সেই ফাইন্ডিংছ কেইটাইত ৰাডাৰ ফটোৰ যিবোৰ ড্ৰব্যাক আছে সেই ড্ৰব্যাকসমূহ আতৰ কৰিবলৈকে সক্ষম হৈছিল যদিও আৰু সক্ষম হোৱাৰ লগতে বোৰৰ নেলছ বোৰৰ যেটো তোমালোকৰ এটমিক ষ্ট্ৰাকচাৰৰ বা মডেল আছে এটমিক মডেল আছে সেই এটমিক মডেলটো এই যিটা ফাইন্ডিংছৰ ওপৰত বেস কৰি পেলাই তেওঁ নেলছ বৰে তেওঁ নিজৰ এটমিক মডেলটো প্ৰপ'জ কৰিছিল গতিকে এইটা বহুত ইম্পৰ্টেন্ট ফাইন্ডিংছ হয় ডিসকভাৰি হয় এই কোৱান্টাম মেকানিক্সত গতিকে সেই ফাইন্ডিং কেটা কি মই তোমালোকক ইয়াতে লিখি দিছো ফাইন্ডিং কেটা দুটা ফাইন্ডিংছ আছিল প্ৰথমটো হৈছে যে ডুৱেল নেচাৰ অফ electromagnetic radiation সাইন্টিস্ট বিলাকে দেখিছিলে যে ইলেক্ট্ৰোমেগনেটিক ৰেডিয়েশন যিবিলাক আছে এই ইলেক্ট্ৰোমেগনেটিক ৰেডিয়েশনে দুই ধৰণৰ ক্যাৰেক্টাৰ দেখুৱায় এটা ক্যাৰেক্টাৰত হিয়তে কি কৰিবে ইলেক্ট্ৰোমেগনেটিক ৰেডিয়েশনে কিছুমান কেছত হিয়তে কি কৰিব পাৰ্টিকল হিচাপে বিহেভ কৰিব they will behave as a particle whereas in some cases the electromagnetic radiation will behave as wave character ইহতে নিজৰ wave character বোৰ দেখুৱাব ঠিক আছে এই পার্টিকল নেচাৰটো যদি আমি কনসিডাৰ কৰো তেনে হলে কিছুমান ফেনোমেনন আছে যেনেকুৱা ধৰণৰ তোমাৰ ৰিফ্লেকশন লাইটক যদি তুমি ৰিফ্ৰেকশন হয় প্ৰতিফলন প্ৰতিহৰণ এনেকুৱা ধৰণৰ ফেনোমেনন কিছুমান তুমি এই পাৰ্টিকল নেচাৰৰ পৰা তুমি ইলেক্ট্ৰোমেগনেটিক ৰেডিয়েশন পাৰ্টিকল নেচাৰৰ পৰা এক্সপ্লেইন কৰিব পাৰা কিন্তু কিছুমান এনেকুৱা ধৰণৰ ফেনোমেনন আছে যেনেকুৱা তোমাৰ ডিফ্ৰেকশন ইন্টাৰফেৰেন্স ব্ল্যাক বডি ৰেডিয়েশন तार पिছত তোমাৰ ফটো ইলেক্ট্ৰিক ইফেক্ট আইনষ্টাইনৰ ফটো ইলেক্ট্ৰিক ইফেক্ট এনেকুৱা ধৰণৰ ইলেক্ট্ৰিক ইফেক্ট এনেকুৱা ধৰণৰ কিছুমান ফেনোমেনন আছে এই ফেনোমেনন সমূহ যদি আমি ডেসক্ৰাইব কৰিব যাওঁ বা এক্সপ্লেইন কৰিব যাওঁ তেনে হলে এই ইলেক্ট্ৰোমেগনেটিক ৰেডিয়েশন আমি ওয়েভ ক্যাৰেক্টাৰটো যদি কনসিডাৰ কৰো সৰি মোৰ অলপ উল্টা হৈ গৈছে ওয়েভ ক্যাৰেক্টাৰৰ দ্বাৰা আমি কি কৰিব নোৱাৰো এই ডিফ্ৰেকশন ব্ল্যাক বডি ৰেডিয়েশন আৰু ইলেক্ট্ৰোমেগনেটিক ফটো ইলেক্ট্ৰিক ইফেক্ট তোমাৰ পাৰ্টিকল নেচাৰৰ দ্বাৰা কি কৰিব পাৰি এক্সপ্লেইন কৰিব পাৰি ঠিক আছে একেটা কি কৰিব পাৰি পাৰ্টিকল নেচাৰৰ দ্বাৰা এক্সপ্লেইন কৰিব পাৰি ঠিক আছে ডিফ্ৰেকশন ইন্টাৰফেৰেন্স এনেকুৱা ধৰণৰ কিছুমান ফেনোমেনন আছে এই ফেনোমেনন বিলাক তুমি যদি ইলেক্ট্ৰোমেগনেটিক ৰেডিয়েশনৰ পাৰ্টিকল ক্যাৰেক্টাৰটো কনসিডাৰ কৰা তেনে হলে এইবিলাক ফেনোমেনন আমি কি কৰিব নোৱাৰো এক্সপ্লেইন কৰিব নোৱাৰো সেই কাৰণে ইলেক্ট্ৰোমেগনেটিক ৰেডিয়েশনৰ ওয়েভ ক্যাৰেক্টাৰটো কি কৰিব লাগে কনসিডাৰ কৰিব লাগে ইয়াৰ উপৰিও আৰু এটা ইনভেনশন ওলালে যে যেটো হাইড্ৰোজেন এটমৰ স্পেক্ট্ৰা হয় সেই হাইড্ৰোজেন এটমৰ স্পেক্ট্ৰাটো দেখিলে যে কোয়ান্টাইজেশন অফ ইলেক্ট্ৰনিক এনাৰ্জি লেভেল in hydrogen atomic spectra ইয়াৰ কাৰণে হাইড্ৰোজেন এটমিক স্পেক্ট্ৰাত কিছুমান হাইপাৰফাইন লাইন কিছুমান দেখিব পালে এই কোয়ান্টাইজেশনৰ বিষয়ে মই তোমালোকক পিছত বুজাই দিম এতিয়া বুজালে তোমালোকে বুজি নাপাবা যেতিয়া মই তোমালোক হাইড্ৰোজেন স্পেক্ট্ৰা আলোচনা কৰিম তেতিয়া মই কোয়ান্টাইজেশনৰ বিষয়ে তোমালোকক আলোচনা কৰিম এতিয়া আমি এই যেটো ভিডিওত আলোচনা কৰিব বিচাৰিছো এই ভিডিওটো তোমালোকৰ যেটো ইলেক্ট্ৰোমেগনেটিক ৰেডিয়েশন আছে এই ইলেক্ট্ৰোমেগনেটিক ৰেডিয়েশনৰ যেটো ডুৱেল ক্যাৰেক্টাৰ হয় পাৰ্টিকল ক্যাৰেক্টাৰ হলে কেনেকুৱা ধৰণৰ তাৰ লগত
কেৰেক্টাৰিষ্টিক জড়িত হৈ থাকে আনহাতে ৱেভ কেৰেক্টাৰ যেতিয়া দেখুৱাব সেই ৱেভ কেৰেক্টাৰ লগত কি ধৰণৰ তোমাৰ কেৰেক্টাৰিষ্টিক জড়িত হৈ থাকে ইলেক্ট্ৰমেগনেটিক ৰেডিয়েচনৰ সেই বিষয়ে আমি এই ভিডিঅ'টিত কি কৰিম আলোচনা কৰিম ঠিক আছে গতিকে তোমালোকে প্ৰথমতে হেডিংটো দি লোৱা দ্য ডুৱেল নেচাৰ অফ ইলেক্ট্ৰমেগনেটিক ৰেডিয়েচন সো আমি পোনপ্ৰথমে আলোচনা কৰিম ৱেভ কেৰেক্টাৰৰ বিষয়ে ঠিক আছে যেতিয়া ইলেক্ট্ৰমেগনেটিক ৰেডিয়েচনৰ বা বিভিন্ন ধৰণৰ এক্সপেৰিমেন্ট কৰিলে ইলেক্ট্ৰমেগনেটিক ৰেডিয়েচনক যেতিয়া বিভিন্ন ধৰণৰ সাবষ্টেন্সৰ লগত তাক কি কৰিলে ইন্টাৰেকশন কৰাই পেলাই বিভিন্ন ধৰণৰ এক্সপেৰিমেন্ট কৰিলে তেতিয়া দেখিলে যে ইলেক্ট্ৰমেগনেটিক ৰেডিয়েচন বিলাক প্ৰথম নিউটনে কৈছিলে নিউটন নামৰ সাইন্টিষ্ট এজন তেওঁ নিউটনে প্ৰথমতে কৈছিলে যে যিবোৰ লাইট হয় লাইটকো ইলেক্ট্ৰমেগনেটিক ৰেডিয়েচন বুলি ক'ব পাৰি আমাৰ যেটো ভিজিবল লাইট হয় সেই ভিজিবল লাইট যেটো হয় সেই ইলেক্ট্ৰমেগনেটিক ৰেডিয়েচনটো কি হয় কিছুমান প্যাকেট বা পাৰ্টিকুলাৰ দ্বাৰা গঠিত হয় সেইবিলাক তাও কি বুলি কৈছিলে লাইটটো কি বুলি কৈছিলে তেওঁ কৰ্পাস্কল বুলি কৈছিলে কৰ্পাস্কল বুলি কৈছিলে কোনে কৈছিলে নিউটনে কৈছিলে এনে ধৰণৰ বিভিন্ন ধৰণৰ সাইন্টিষ্টে কি কৰিলে ইলেক্ট্ৰমেগনেটিক ৰেডিয়েচনৰ ওপৰত বিভিন্ন ধৰণৰ এক্সপেৰিমেন্ট কৰি চালে তাৰ পিছত এজন সাইন্টিষ্ট আহিলে তেওঁৰ নাম হৈছে কি জেমস ক্লাৰ্ক ম্যাক্স এই সাইন্টিষ্ট জনে ক'লে জেমস ক্লাৰ্ক ম্যাক্সওয়েল এই সাইন্টিষ্ট জনে ক'লে যে ইলেক্ট্ৰমেগনেটিক ৰেডিয়েচন বিলাক কি কিছুমান ৱেভ হয় যেনেকুৱা ধৰণৰ সাউন্ড ৱেভ থাকে তোমালোকে শব্দৰ যিবোৰ ৱেভৰ কথা পাইছা নহয়নে সাউন্ড ৱেভৰ নিচিনা ইলেক্ট্ৰমেগনেটিক ৰেডিয়েচন বিলাক কি হয় কিছুমান ৱেভ হয় আৰু এই ইলেক্ট্ৰমেগনেটিক ৰেডিয়েচনত ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ড কি হৈ থাকে জড়িত হৈ থাকে কেনে ধৰণে জড়িত হৈ থাকে তেওঁ কৈছিলে যদি ইলেক্ট্ৰমেগনেটিক ৰেডিয়েচনৰ যেটো ডিৰেকশন হয় যদি ৱেভৰ ডিৰেকশনটো এনেকুৱা ধৰণৰ হয় যদি ৱেভৰ ডিৰেকশনটো তোমাৰ x এক্সিসৰ ফালে হয় তেনে হলে যেটো magnetic field থাকিব it might be in the y axis আৰু যেটো electric field থাকিব সেই electric field to it might be in the z axis মানে কি যেটো ৱেভৰ প্ৰপাগেশনৰ দিক হয় সেই ৱেভৰ প্ৰপাগেশনৰ দিকটো ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ড গুটেইটা এই তিনিটা দিক কি হৈ থাকিব ইটো আনটোৰ লগত পাৰপেন্ডিকুলাৰ হৈ থাকিব ঠিক আছে যেহেতু এটা ইলেক্ট্ৰিক ফিল্ড আৰু এটা ম্যাগনেটিক ফিল্ড এই ৱেভৰ লগত জড়িত হৈ থাকে সেই কাৰণে ম্যাক্সওয়েলে এনেকুৱা ধৰণৰ ৰেডিয়েচন বিলাকক কি কৈছিলে ইলেক্ট্ৰমেগনেটিক ৰেডিয়েচন বুলি কৈছিলে ঠিক আছে সো প্ৰথম পইণ্টটো কি লিখা according to him light and the other radiant energy propagate in space in a wave motion and it is associated with electric field and magnetic তোমালোকৰ এনসিআরটি কিতাপখনত ধুনিয়াকৈ এই স্ট্ৰাকচাৰটো ধুনিয়াকৈ দেখুৱা আছে মই ইয়াতে দেখুৱাব নোৱাৰিম যেটো 3 ডাইমেনশনাল বিভিন্ন ধৰণৰ কালাৰৰ প্ৰয়োজন হ'ব সো তেওঁ কি কৈছিলে যেবোৰ ৰেডিয়েন্ট এনাৰ্জি হয় হে ৰেডিয়েন্ট এনাৰ্জি সমূহ জৰ পৰা কি কোনো এটা বস্তু যদি গৰম কৰি দিওঁ তাৰ পৰা ৰেডিয়েচন যদি ওলাই হে ৰেডিয়েন্ট এনাৰ্জি সমূহ কি হয় তেওঁ কি বুলি কৈছিলে যে ৱেভৰ নিচিনাকৈ কি কৰে হিয়তে স্পেচত কি কৰে মুভ কৰে বা প্ৰপাগেট কৰে আৰু হে ৱেভ মোশনটোৰ লগত দুটা ফিল্ড জড়িত হৈ থাকে এটা কি ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ড ঠিক আছে আৰু both these are in perpendicular to all these have
directions which are perpendicular to each other. ঠিক আছে এইখিনি কথা কৈছিলে আৰু কৈছিলে এই ইলেক্ট্ৰমেগনেটিক ৰেডিয়েচন যিবোৰ হয় এই ইলেক্ট্ৰমেগনেটিক ৰেডিয়েচন মই EM বুলি লিখিছো ইলেক্ট্ৰমেগনেটিক ৰেডিয়েচন can move in vacuum as well. শব্দৰ যিবোৰ সাউন্ড ওয়েভ হয় সাউন্ড ওয়েভবোৰ তোমাৰ কিন্তু ভেকুয়ামত কি কৰিব নোৱাৰে হি মুভ কৰি প্ৰপাগেট কৰিব নোৱাৰে আগবাঢ়ি যাব নোৱাৰে কিন্তু যিবোৰ ইলেক্ট্ৰমেগনেটিক ৰেডিয়েচন যিবোৰ ওয়েভ হয় সেই ওয়েভবোৰ তোমাৰ কি হ'ব পাৰে ভেকুয়ামত পাৰ হৈ যাব পাৰে আৰু বিভিন্ন ধৰণৰ ইলেক্ট্ৰমেগনেটিক ৰেডিয়েচন ভিজিবল লাইটটো এটা কি ইলেক্ট্ৰমেগনেটিক ৰেডিয়েচন আইআৰ ৰেডিয়েচন গতিকে যিবোৰ ৰেডিয়েচন আছে সেই ৰেডিয়েচন সমূহৰ কিবা এটা বিশেষ ৰেঞ্জৰ ভিতৰত সিহঁতৰ ফ্ৰিকুৱেন্সি বা ওয়েভলেংথৰ ৰেঞ্জৰ ভিতৰত সিহঁতৰ বিশেষ কিছুমান নাম থাকে ঠিক আছে গতিকে হেতু ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম বুলি কয় তোমালোকক বেছি নালাগে এই দুটা পইণ্ট লিখি ললেই হ'ব আৰু যিবোৰ ইয়াৰ কিছুমান ঠিক সেইদৰে সাউন্ড ওয়েভৰ যেনে ধৰণে ওয়েভলেংথ থাকে ফ্ৰিকুৱেন্সি থাকে ওয়েভ নাম্বাৰ থাকে এম্প্লিটিউড থাকে তেনে ধৰণে ইয়াৰো কিছুমান কি থাকিব প্ৰপাৰ্টি থাকিব ঠিক তেনেকুৱা ধৰণে প্ৰপাৰ্টি থাকিব ঠিক আছে গতিকে তোমালোকে এইখিনি আগতে লিখি লোৱা তাৰপিছত মই সেই প্ৰপাৰ্টিখিনি লিখি দিম So electromagnetic radiation character বুলি কলে characteristic বলে তুমি কি বুজিবা যে যেনকুৱা ধৰণৰ সাউন্ড ওয়েভৰ কি থাকে তোমাৰ ওয়েভলেংথ ফ্ৰিকুৱেন্সি ওয়েভ নাম্বাৰ এনেকুৱা ধৰণৰ প্যাৰামিটাৰবোৰ থাকে ঠিক সেইদৰে ইলেক্ট্ৰমেগনেটিক ৰেডিয়েচনৰ কি থাকিব তোমাৰ ওয়েভলেংথ থাকিব ফ্ৰিকুৱেন্সি থাকিব ওয়েভ নাম্বাৰ থাকিব আৰু এম্প্লিটিউড থাকিব এনেকুৱা ধৰণৰ প্ৰপাৰ্টি বিলাক তোমাৰ থাকিব গতিকে ওয়েভলেংথ মানে কি এই ৰেডিয়েচন কি কিছুমান ওয়েভত যাব হয় সাপোজ x y x ডাইৰেকচনৰ পৰা এনে ধৰণে গৈ আছে গতিকে দুটা সাইমালটেনিয়াস যদি কনজুগেটিভ কি হ'ব তোমাৰ ক্ৰেষ্ট বা দুটা এনেকুৱা ধৰণৰ পিকৰ মাজত কনজুগেটিভ পিকৰ মাজত যেটো ডিসটেন্স হেতুকে কি বুলি ক'ব তোমাৰ ওয়েভ লেংথ সো ওয়েভ লেংথ মানে কি ওয়েভ লেংথ মানে কি ডিসটেন্স between two crest or trough ইয়াক জেনাৰেলি ল্যামডা দ্বাৰা কি কৰা হয় ডিনোট কৰা হয় আৰু ইয়াৰ সেন্টিমিটাৰ এনেকুৱা ধৰণৰ ইউনিট সমূহ কি কৰা হয় ব্যৱহাৰ সেন্টিমিটাৰ পিকোমিটাৰ এনেকুৱা ধৰণৰ ইউনিট সমূহ ব্যৱহাৰ কৰে the frequency মানে কি সো কোনটা ওয়েভৰ ফ্ৰিকুৱেন্সি জেনাৰেলি নিউ দ্বাৰা কি কৰা হয় ৰিপ্ৰেজেন্ট কৰা ফ্ৰিকুৱেন্সি মানে হৈছে কি তোমাৰ কোনো এক সেকেন্ডত কিমানটা ওয়েভ ফৰ্মেশন কৰিব পাৰিছা বা কোনো এটা পইণ্টত তুমি যদি কনসিডাৰ কৰা এই পইণ্টত এক সেকেন্ডত কিমানটা ওয়েভ পাৰ হৈ গৈছে ঠিক আছে সো নাম্বাৰস অফ ওয়েভ ফ্ৰিকুৱেন্সি মানে কি নাম্বাৰস অফ ওয়েভ form in 1 second ইয়াৰ যেটো ইউনিট হ'ব হেতু কি হ'ব ইউনিট টু জেনাৰেলি সেকেন্ড ইনভার্স 1 বা ইয়াক হার্টজ বুলিও কয় ঠিক আছে আৰু ইয়াৰ যেটো মই কলো ওয়েভ নাম্বাৰটো বেলেগ একো নহয় ওয়েভ নাম্বাৰ it is number of waves per unit length হয়নে গতিকে এটো 1 by lambda হ'ব সো এটো সেন্টিমিটাৰ ইনভার্স হ'ব সো ওয়েভ এটাৰ এম্প্লিটিউড বুলি কলে কি বুজা তুমি যদি আমি এটো ওয়েভ কনসিডাৰ কৰো তেনে হলে ইয়াৰ এই যেটো মিন পজিশন আছে মিন পজিশনৰ পৰা কিমান হাইয়েস্ট ম্যাক্সিমাম ডিসপ্লেসমেন্ট হৈছে হেতুকে কি বুলি কয় ইয়াৰ এম্প্লিটিউড বুলি কয় কি বুলি কয় এম্প্লিটিউড বুলি কয় এবিলাক তোমালোকে ফিজিক্সত পাই গৈছা আৰু এই গুটেখিনিৰ কাৰণে আৰু এটা সমীকৰণ এটা আছে ওয়েভ ইকুৱেচন এটা আছে সেই ওয়েভ ইকুৱেচনটো তোমালোকে মনত ৰাখিবা অংক কৰোতে লাগিব হেতু কি হৈছে v equal to বা c equal to mu lambda c মানে কি ইয়াতে c মানে কি velocity of wave হয় wave velocity এটো is a frequency mu to is a frequency আৰু lambda to কি wave length
এই ইকুৱেশ্যনটো তোমালোকে মনত ৰাখিবা এইখিনিয়ে লাগিব তোমালোকৰ ৱেভ নেচাৰৰ পৰা ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনৰ এইখিনি জানি তলে দুই এটা কুৱেশ্যন কেতিয়াবা আহিব পাৰে কেতিয়াবা তোমালোকৰ এই ইকুৱেশ্যনটো কেতিয়াবা এপ্লাই কৰিব লাগিব পাৰে ঠিক আছে গতিকে মনত ৰাখিবা সো আমি ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনৰ ৱেভ নেচাৰৰ কথা আলোচনা কৰিলোঁ এতিয়া আমি পাৰ্টিকল নেচাৰৰ ওপৰত আলোচনা কৰিম পাৰ্টিকল নেচাৰ কোনে দিছিলে কোনে এক্সপেৰিমেণ্ট কৰিছিলে সেইবিলাক আমি কি কৰিম এতিয়া আলোচনা কৰিম ঠিক আছে সো 1919 একেবাৰে বিজ্ঞ অধিকাৰ একেবাৰে প্ৰথমতে 1901ত প্লাংকছ নামৰ এজন সাইন্টিষ্ট আছিল তেওঁ কৈছিলে তেওঁৰ থিওৰিটোৰ নাম কি কোৱান্টাম থিওৰি অফ ৰেডিয়েশ্যন তেওঁ ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনৰ যে পাৰ্টিকল নেচাৰ হয় এই পাৰ্টিকল নেচাৰটোক তেওঁ কি কৰিছিলে ডেসক্ৰাইব কৰিছিলে বা এক্সপ্লেইন কৰিছিলে তেওঁ কৈছিলে যদি কোনো এটা হট বডি থাকে বা কোনো এটা ধৰণৰ হট বডি থাকে সেই হট বডিটোৰ পৰা যদি হট সাবষ্টেন্স এটা যদি থাকে এই সাবষ্টেন্সৰ পৰা যদি কি হয় ৰেডিয়েন্ট হয় এনাৰ্জি যদি কি হয় ৰেডিয়েন্ট হয় এনাৰ্জি যদি ৰেডিয়েন্ট হয় সেই ৰেডিয়েন্ট এনাৰ্জি সমূহ কেতিয়াও কন্টিনিউয়াছলি ওলাই গৈ না থাকে ৰেডিয়েশ্যন নহয় হিয়ত কিছুমান দে উইল ৰেডিয়েট ইন দা ফৰ্ম অফ সাম স্মল পেকেটস অফ এনাৰ্জি হিয়ত কিছুমান এনাৰ্জিৰ সৰু সৰু পেকেটত কি হ'ব ৰেডিয়েশ্যন হ'ব আৰু সেই সৰু সৰু পেকেট সমূহক কি বুলি কৈছিলে তেওঁ কোৱান্টাম বুলি কৈছিলে কি বুলি কৈছিলে কোৱান্টাম বুলি কৈছিলে সেই কাৰণে থিওৰিটোৰ নাম কি দিছে তেওঁ কোৱান্টাম থিওৰি অফ ৰেডিয়েশ্যন সো মই আকৌ এবাৰ কৈ দিছো থিওৰিটো তেওঁ কি কৈছিলে যদি কোনো এটা গৰম বস্তুৰ পৰা ৰেডিয়েশ্যন ওলাই তাৰ পৰা যদি এনাৰ্জি যদি ৰেডিয়েট হয় তেনে হলে সেই এনাৰ্জিটো কেনে ধৰণে ৰেডিয়েট হ'ব হি কন্টিনিউয়াছলি ৰেডিয়েট নহয় কি হ'ব কিছুমান ডিসকন্টিনিউয়াছ কিছুমান পেকেটৰ এনাৰ্জি কিছুমান পেকেট ৰূপে ওলাব আৰু সেই পেকেট সমূহ কি বুলি কৈছিলে তেওঁ কোৱান্টাম বুলি কৈছিলে তেওঁ কৈছিলে আৰু এটা তেওঁ লাইন কৈছিলে আৰু এই কোৱান্টাম সমূহৰ যেটো এনাৰ্জি হয় এনাৰ্জিৰ এমাউন্ট হয় সেই এমাউন্টটো যেহেতু ইয়াৰ লগত এটা ৱেভ নেচাৰ এটা লগ লাগি আছে হয়নে ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন কিবা এটা ৱেভ এটা থাকিব আৰু ইয়াৰ লগতে কিবা এটা ফ্ৰিকুৱেন্সি এটা থাকিব গতিকে ইয়াৰ যেটো এনাৰ্জি হ'ব সেই এনাৰ্জিটো এই ৰেডিয়েশ্যনৰ যেটো ফ্ৰিকুৱেন্সি হ'ব সেই ফ্ৰিকুৱেন্সিৰ কি হ'ব তোমাৰ proportional হ'ব বুলি কৈছিলে ঠিক আছে গতে এখিনিয়ে কৈছিলে দেও প্লাংকৰ কোৱান্টাম থিওৰি অফ ৰেডিয়েশ্যন এখিনি আসলে গতিকে মই থিওৰিটো তোমালোকক লিখি দি আছো সোৱা a hot body emits energy not continuously but discontinuously in the form of packets of energy which are called quantum যদি বেশি হয় প্লুরাল নাম্বার হয় তো কি হবে কোয়ান্টা আর তো কি করেছিল the energy of a quantum of this quantum is directly proportional to frequency of the radiation so tao ki kole E is directly proportional to mu গতিকে যেটো এটো proportional হৈ আছে গতিকে এটা কনস্ট্যান্ট ইউজ কৰিছিলে হেতু h mu গতিকে তাত কিমানটা সো এটা কোয়ান্টাৰ এনাৰ্জি কিমান হ'ব h mu ঠিক আছে গতিকে ইয়াৰ h টু কি বুলি কয় প্লাংক কনস্ট্যান্ট বুলি কয় ইয়াৰ এটা ভ্যালু এটা আছে সেই ভ্যালুটো তোমালোকে উলিয়াই চাবাচোন কিমান হয় 6.6 into 10 to the power
10 to the power -34 জুল সেকেন্ড ইয়াৰ ভ্যালু সো এটো এটা কি এটা কোয়ান্টামৰ কি এনাৰ্জি হয় তাত এটাতকৈ বেছি কোয়ান্টাম থাকিব যদি তাত n নাম্বাৰ অফ কোয়ান্টাম থাকে তেনে টোটাল এনাৰ্জি কিমান হ'ব টোটাল এনাৰ্জি কি হয় n * h b বুজি পালা গতিকে এইখিনি আসলে তোমাৰ কি পাৰ্টিকল নেচাৰৰ কোয়ান্টাম থিওৰি অফ ৰেডিয়েশন যেটো কোনে আগবঢ়াইছিলে আমাৰ প্লাংকস নামৰ যিজন সাইন্টিস্ট আছিলে প্লাংকস নামৰ সাইন্টিস্ট জনে দিছিলে ঠিক আছে গতিকে এই দুটা মই যে দুটা তোমালোকৰ পাৰ্টিকল নেচাৰ আৰু ওয়েভ নেচাৰৰ বা যে সৰু হুৰা এই ফৰ্মুলা কেটা পঢ়াই দিলো এই ফৰ্মুলা কেটা তোমালোকে মনত ৰাখিবা কেতিয়াবা অংক কৰিব লাগিলে এই ফৰ্মুলা কেটা ইউজ কৰিব লাগে ঠিক আছে জেনাৰেলি এই কেটা ফৰ্মুলাৰ পৰা তোমালোকৰ কোৱেশ্চন হয় ডাইৰেক্টলি কোৱেশ্চন হয় কিন্তু কিছুমান অংকত এই ফৰ্মুলা কেটা কি কৰি দিব তোমাক ফিট কৰি দিব এই ফৰ্মুলা কেটা নাজানিলে তুমি অংকটো কৰিব নোৱাৰিবা ঠিক আছে যদি কিবা বুজি পোৱা নাই তেনে হলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা মই তাতে ৰিপ্লাই দিব ট্ৰাই কৰিম আজিলৈকে এৰিছো see you in the next class thank you